কাশ্মীৰৰ কাৰণে এখন বেলেগ আইন, কাশ্মীৰৰ সংবিধান, কাশ্মীৰৰ প্ৰধান আৰু কাশ্মীৰৰ নিচান পতাকা তিনিটা বেলেগ। ভাৰতবৰ্ষৰ পতাকা বেলেগ, ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতবৰ্ষৰ আইন সকলোতে প্ৰযোজ্য। কিন্তু কাশ্মীৰৰ কাৰণে আৰ্টিকল 370(35)-এ কাশ্মীৰৰ কাৰণে দুখন পতাকা, ভাৰতৰ পতাকা আৰু তেওঁলোকৰ এখন নিজৰ পতাকা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী, কিন্তু কাশ্মীৰৰ মুখ্যমন্ত্ৰীজনকো তেওঁলোকে ৱাজিৰ আজম বুলি কোৱা আৰম্ভ কৰিলে। অৰ্থাৎ কাশ্মীৰৰো মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, অৰ্থাৎ এখন দেশত দুজন প্ৰধানমন্ত্ৰী, দুখন আইন আৰু দুটা পতাকা, দুটা নিচান চলা আৰম্ভ হৈ গৈছিল। তাৰ বিৰুদ্ধে জনসংঘই নীতি ল'লে, স্থিতি ল'লে, দাবী কৰিলে এক দেশ में दो प्रधान, दो विधान, दो निशान नहीं चलेगा। এখন দেশত দুই প্ৰধানমন্ত্ৰী, দুখন সংবিধান আৰু দুটা নিচান, দুখন পতাকা নচলে। আৰু সেই ঘোষণা লৈ গো হত্যা বন্ধ হ'ব লাগে। ভাৰতবৰ্ষত একতা, অখণ্ডতা, সাৰ্বভৌমত্বৰ ওপৰত কেতিয়াও কোনো আপোচকামী নীতি ল'ব নোৱাৰে, ইত্যাদি ইত্যাদি। সেই সময়ত নীতি ভাৰতীয় জনসংঘই ল'লে আৰু সমগ্ৰ দেশব্যাপী এক ব্যাপক জনজাগৰণ আৰম্ভ কৰিলে। আৰু সেই জনজাগৰণৰ আলম লৈ, জনজাগৰণৰ উদ্দেশ্যক সন্মুখত ৰাখি দেশৰ একতা, অখণ্ডতা, সাৰ্বভৌমত্ব আৰু এক দেশত এক প্ৰধানমন্ত্ৰী, এখন সংবিধান, এক নিচানৰ কাৰণে ডাক্তৰ শ্যামাপ্ৰসাদ মুখাৰ্জী জম্মু কাশ্মীৰত ইনাৰ লাইন পথাৰ ব্যৱস্থা আছিল, পাৰ্মিট ব্যৱস্থা আছিল। পাৰ্মিট ব্যৱস্থাৰ বিৰোধ কৰি 1953 চনৰ 11 মে'ত ডাক্তৰ শ্যামাপ্ৰসাদ মুখাৰ্জী কাশ্মীৰ সীমান্তত প্ৰৱেশ কৰিলে উইদাউট পাৰ্মিট, আৰু তেখেতক তাত গ্ৰেপ্তাৰ কৰা হ'ল 1953 চনৰ 11 মে' তাৰিখ। গ্ৰেপ্তাৰ কৰাৰ পিছত কাশ্মীৰত তেখেতক জেলত নিক্ষেপ কৰা হ'ল। অকথ্য নিৰ্যাতন ডাক্তৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ ওপৰত। তেখেতৰ মাতৃ যোগমায়া আৰু দুইজনৰ নাম যিটো ঘূৰে তেতিয়াও গা চমকি যায়। আশুতোষ দেউতাকৰ নাম, মাকৰ নাম যোগমায়া। আশুতোষ আমাৰ ভগৱান আৰু যোগমায়াও আমাৰ দেৱী সতী। গতিকে একেবাৰে দুইজন মাতৃ পিতৃৰ সুযোগ্য সন্তান। ডাক্তৰ শ্যামাপ্ৰসাদ মুখাৰ্জী গম পাইছিল যে কাশ্মীৰত মই সোমালে তেতিয়াহ'লে মোক হয়তো কাশ্মীৰৰ সেই সময়ৰ শাসকে মোৰ ওপৰত নিৰ্যাতন চলাব বা মোক হত্যা কৰিব। গম পাই গৈছিলে, তেওঁক মানাও কৰিছিল যাবৰ কাৰণে, কিন্তু তথাপিও দেশৰ একতা, অখণ্ডতা, সাৰ্বভৌমত্বৰ কাৰণে তেখেতে এই সংকল্পত আপোচ নকৰি আগবাঢ়ি গৈছিল আৰু কাশ্মীৰত গ্ৰেপ্তাৰ হ'ল 11 মে'ত। প্ৰায় 1 মাহ 13 দিন 14 দিন কাশ্মীৰত তেখেতক আতিশয্য চলালে। যোগমায়া, মাতৃ যোগমায়াই নেহৰুলৈ কেইবাখনো চিঠি লিখিলে যে মোৰ পুত্ৰৰ বিভিন্ন ৰোগত তেওঁ আক্ৰান্ত, জেলৰ পৰা মুকলি কৰি দিয়ক, সুচিকিৎসাৰ ব্যৱস্থা কৰক। চকু পানীৰে ভৰা চিঠি নেহৰুলৈ লিখিছিল। নেহৰুৰ মন গলি যোৱা নাছিল, নেহৰুৰ মন গলা নাছিল। নাই এওঁ শেষ হ'ব লাগিব, নিশেষ হ'ব লাগিব, হয়তো নেহৰুৰ সেইটোৱে মনোকামনা আছে। ডাক্তৰ শ্যামাপ্ৰসাদ মুখাৰ্জীক আমাৰ এই ৰাষ্ট্ৰীয়তাবাদী চিন্তাৰ পৰা, এই যিটো ধাৰণাটোৰ পৰা তেওঁক আঁতৰ কৰি দিব লাগে। আৰু সেইকাৰণে 1953 চনৰ সেই প্ৰায় 11 মাহ কাল জম্মু কাশ্মীৰৰ জেলত তেখেত কোঠৰীত নিবদ্ধ কৰি অমানসিক অত্যাচাৰ, শাৰীৰিক, মানসিক সকলো প্ৰকাৰৰ অত্যাচাৰ চলোৱাৰ পিছত আজিৰ দিনটোত 1953 চনৰ 23 জুনত তেখেত জেলৰ ভিতৰতে হয়তো মৃত্যুক সাৱটি ল'ব লগা পৰিস্থিতি হৈছে। মাত্ৰ 53 বছৰ বয়সত এনেকুৱা এজন প্ৰচণ্ড ৰাষ্ট্ৰভক্ত, মা ভাৰতীৰ সুযোগ্য সন্তান তেখেতে জীৱন বলিদান দিলে। সেইকাৰণে আজিৰ দিনটো বলিদান দিৱস হিচাপে আমি সমগ্ৰ দেশত কেৱল উদযাপন কৰা নহয়, সংকল্প লোৱাৰ কাৰণে আমাৰ নতুন প্ৰজন্মই যাতে নিজৰ সমাজ, নিজৰ জাতিটোৰ কাৰণে, নিজৰ দেশখনৰ কাৰণে, স্বদেশ আৰু স্বজাতিৰ কাৰণে যেনে সৰ্বোচ্চ সমৰ্পণ কৰিবলৈ
সংকল্প লোৱাৰ উজ্জ্বল উদাহৰণ সন্মুখত ৰাখি আগবাঢ়ি যাব পাৰে। সেইকাৰণে আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। বহুত দীঘলীয়া আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।